লুঙা নাৱেৰে তেওঁলোকে কিন্তু পৰীক্ষা দিবলৈ আহি আছে এনেকুৱা দৃশ্য। আৰু এই পাৰঘাটেৰে কিন্তু স্কুল কলেজৰ পৰা আৰম্ভ কৰি কেইবাখন গাঁৱৰ ৰাইজে এনেদৰে পাৰাপাৰ কৰে। তাৰ পাছতো কিন্তু স্থানীয় জনপ্ৰতিনিধি বিধায়ক সাংসদ কাৰো চকুত পৰা নাই। আমি কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। কিছু ছাত্ৰ ছাত্ৰী পাৰাপাৰ হৈ আহিছে যদিও কেইজনমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে জীৱনৰ প্ৰথমটো পৰীক্ষা দিবলৈ এনেকৈ কিন্তু আগবাঢ়ি আহিছে। আৰু এই ভয়াৱহ যাত্ৰা বুলি ক'ব লাগিব, মানাহ নদীৰ ভয়াৱহ যাত্ৰা। তেওঁলোকে ভয়াৱহ যাত্ৰা পাৰ কৰি তেওঁলোকে জীৱনৰ প্ৰথমটো পৰীক্ষা দিবলৈ আগবাঢ়ি আহিছে। কোৱাচোন, তুমি কি পৰীক্ষা দিবলৈ গৈ আছা? কিহেদি পাৰ হ'লা? কি ভয় লাগে নেকি? ভয় লাগে। হয়, আৰু এগৰাকী ছাত্ৰী আছে। কোৱাচোন, তোমাৰ আজি কি পৰীক্ষা আছে? ইংলিছ। কেনেকুৱা পৰিস্থিতি লৈছে? ভালেই। কিহেদি পাৰ হ'লা? নাৱৰে। ভয় লাগে না নাই? ইয়াতে কি হ'লে সুবিধা হয়? দলং হ'লে সুবিধা হয়। হয়, বাৰ বাৰ কিন্তু এই অঞ্চলৰ ৰাইজে কিন্তু এখন দলঙৰ বাবে আবেদন কৰি আহিছে, কিন্তু তাৰ পাছতো চৰকাৰ প্ৰশাসন বা স্থানীয় জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু মোৰ লগত আছে এজন পথচাৰী। কওকচোন, আপুনি ক'ত যাই আছে? মই এই ইছলাম মাৰ্কেট গৈ আছোঁ। ইছলাম মাৰ্কেটত। ইয়াতে কেইখন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী পাৰাপাৰ হয়? আপোনাৰ 4-5খন স্কুল কলেজ আপোনাৰ স্কুল আছে, আৰু আমাৰ 7-8টা গাঁৱৰ মানুহ ইয়াতে পাৰ হয়। ইয়াতে কোনো ধৰণৰ চৰকাৰে আপোনাৰ কোনো সুবিধা দিয়া নাই। বাঁহৰ শাকো তৰি দিয়া নাই ইয়াতে। টুলুঙা নাৱৰে আমি বহুত বিপদজনক পাৰ হৈ আছোঁ। হয়, আৰু এজন নিতৌ যিজন ব্যক্তিয়ে এই পাৰাপাৰ কৰে তেওঁৰ পৰা জানিছোঁ। কওকচোন, আপুনি কেইটাৰ পৰা কেইটালৈকে পাৰাপাৰ কৰে? 6টাৰ পৰা 9টালৈকে। এনে ভাড়া লয় না নাই? ভাড়া লয়। ভাড়া লয়। কিমানকৈ? 10 টাকা। 10 টকা। হয়, আপোনালোকে নিজৰ গাঁঠিৰ টকাৰে তাৰমানে এনেকৈ কৰিছে? হয়, এওঁলোকে কিন্তু নিজৰ গাঁঠিৰ টকাৰে এই নাওখন তেওঁলোকে বনাই লৈছে আৰু এনেকৈ পাৰাপাৰ হৈছে। মোৰ লগত আছে মোৰ সহকৰ্মী স্থানীয় এজন সাংবাদিক। তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কওকচোন, কি ক'ব? চৰকাৰ প্ৰশাসনক কি দাবী জনাব? হয়, প্ৰথমে DY 365ক ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ এইখন গোলাপাৰা কদমতলী পাৰঘাট বুলি কয়। ইয়াৰে 7-8খন গাঁৱৰ মানুহৰ যাতায়াত কৰে। বিশেষকৈ যি পৰীক্ষাৰ সময়ত, যেটা আজি মেট্ৰিক পৰীক্ষা, ইয়াৰ আগত হাই ছেকেণ্ডেৰী পৰীক্ষা হৈ গ'ল, পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি অসুবিধা হয়, সময়মতে তেওঁলোকে পাৰঘাট পাৰ হ'ব নোৱাৰে, তেওঁলোকৰ পৰীক্ষাৰ বাবে অসুবিধা হৈ যায়। তেওঁলোকৰ বাবে কেতিয়াবা 2-3 মিনিট লেট হৈ যায় পৰীক্ষাত। এনেকুৱাভাৱে আমাৰ চৰকাৰে বা স্থানীয় বিধায়ক বা স্থানীয় কোনো প্ৰতিনিধিয়ে ইয়াত কোনো ধৰণৰ মানে দলঙৰ ব্যৱস্থা কৰা নাই, আজিলৈকে কৰা নাই। আমি বিনম্ৰবাৰ অনুৰোধ কৰিছোঁ, বহুতবাৰ ইয়াৰ বাবে বাতৰি প্ৰকাশ কৰিছিলোঁ। ডুবি গৈছিল নেকি? হয়, ইয়াত কেইবাবাৰ নাও ডুবিছে, বহুত মানুহ মানে হতাহত হৈছে। এতিয়ালৈকে কোনো মৃত্যু হোৱা নাই, কিন্তু হতাহত বহুত মানুহ হৈছে। এই চৰকাৰ, বিধায়ক বা সাংসদৰ ভূমিকা কেনেকুৱা? ইয়াতে চৰকাৰ বা বিধায়ক বা সাংসদৰ ভূমিকা ইয়াতে একো নাই, তাৰমানে তেওঁলোকে আজিলৈকে ইয়াতে 1 টকা দান দিব পৰা নাই। স্থানীয় কোনো প্ৰতিনিধিও দিব পৰা নাই, প্ৰেচিডেণ্ট মেম্বাৰেও আজিলৈকে 1 টকা ইয়াতে দান দিয়া নাই।